ভিডিঅ'টো লগাই থোৱা ফটোকেইখন যে দেখিছে, এই ফটোকেইখন মোৰ বাগিচাৰ হয়। 3 দিন একেৰাহে বৰষুণ পৰি থকাৰ ফলত গোটেই পানীবিলাক মোৰ বাগিচাখনত জমা হ'বলৈ ধৰিছে আৰু লাহে লাহে মাটিও খহি যাবলৈ ধৰিছে আৰু সেয়ে মনটো বহুত বেয়া লাগি আছে, যিহেতু বৰ কষ্ট কৰি বাগিচাখন উঠাইছিলোঁ। তথাপিও নিৰাশ হোৱা নাই, ৰ'দ দিলে আকৌ আগৰ দৰে হ'ব বুলি ভাবিছোঁ। যোৱাকালিৰ পৰা মানুহজনে কৈ আছিল যে অমিতাৰ তৰকাৰী বহুত দিন খোৱা নাই, অমিতাৰ তৰকাৰী এখন বনাবাচোন। আৰু সেইকাৰণে আজি পুৱাতে মই মানুহজনক ক'লোঁ যে অমিতা এটা পাৰি দিয়াচোন। আৰু তেওঁ অমিতা এটা পাৰি দিলে আৰু অমিতাটো পাৰি দিয়াৰ পাছত মই একেবাৰে সহজতে বনাব পৰা এটা চিম্পুল ৰেচিপি বনাই খোৱালোঁ তেওঁক। আৰু মইনো এই ৰেচিপিটো কেনেধৰণে বনাইছিলোঁ সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলিয়েই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। ভিডিঅ'টো পাৰিলে সম্পূৰ্ণকৈ চাবচোন আৰু যদিহে মোৰ ভিডিঅ'বিলাক চাই ভাল লাগে তেনেহ'লে পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। আৰু এই অমিতাৰ তৰকাৰীখিনি যে বনাইছিলোঁ তেনেই সাধাৰণভাৱে বনাইছোঁ, কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰাকৈ বনাইছোঁ, কিন্তু খাবলৈ বহুত সোৱাদ হৈছিল।